Hello guys, namaskar and welcome back to another new video. Finally, বহুত দিনৰ অন্তত ভিডিওটা ৰেকৰ্ড কৰাৰ বাবে সময় উলিয়াব পাৰিলো। মাজত বহুত কিবা কিবি হৈ গল, বহুকেটা এক্সামৰ ৰিজাল্ট দিলে, বহুতৰ জীৱন সলনি হৈ গল, বহুতৰ পৰিচয় চেঞ্জ হৈ গল। প্ৰথমে নিবনুৱা আৰু বৰ্তমানে গভৰ্ণমেণ্ট সাৰ্ভিস হোল্ডাৰ। আকৌ কিছুমানৰ জীৱনত কমপ্লিট ইউ টাৰ্ণ আহি গল। বহুতে কমেন্ট কৰি আছিল, দাদা আপোনাৰ গ্ৰেড 3 ৰিজাল্ট কি হ'ল? কিছুমানে গ্ৰেড 4 ৰিজাল্ট বিচাৰি আছিল। গ্ৰেড 4 ৰিজাল্ট হয়তো একদম এটা আনখা কাহিনী আছে, হয় না নাই? জুৱা নিখা এটা লিংক স্পেম হৈ আছিল। কিছুমানে সেইটো লিংকৰ থ্ৰু ৰিজাল্ট চাব পাৰিছে, কিছুমানে চাব পৰা নাই। এতিয়া কথা হ'ল যিসকলে ৰিজাল্টটো চাই পাইছে সিহঁতো সাসপেন্সত আছে যে ৰিজাল্টটো জেনুইন হয় নে? আকৌ কিছুমানে যে চাব পৰা নাই সিহঁতো ভাই জুৱা 10 তাৰিখৰ পৰা সাসপেন্সতে আছে। নিদ্ৰাহীন অৱস্থাত বহি আছে যে কেতিয়া 15 তাৰিখ আহিব, ৰাতিপুৱা 10:30 বাজিব, আমি ৰিজাল্টটো চাম। বাকি এইটো ভিডিওত আমি গোটেইখিনি কথা আলোচনা কৰিম যে মোৰ ৰিজাল্ট কি হ'ল, গ্ৰেড 4 ৰিজাল্ট মেইনলি কি আছিলে, সেইটো যেটো লিংক আছিলে কিমান জেনুইন কিমান নহয়, গোটেইখিনি কথা আমি চাম। ফাৰ্স্ট অফ অল কংগ্ৰেচুলেশনস টু অল অফ ইউ যিসকলে আসাম পুলিচৰ এসআই প্ৰথমে এণ্ড দেন এডিআৰই গ্ৰেড 3, তাৰ পিছত আসাম পুলিচৰ এবিইউবি কনষ্টেবল, তাৰ পিছত ডিএমই মেডিকেল আৰু যিসকলে গ্ৰেড 4 ৰিজাল্ট চাই পাইছে আৰু সফলতাৰে কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বুলি আহিছে তেওঁলোকক মোৰ ফালৰ পৰা অভিনন্দন। আপোনালোকৰ কঠোৰ পৰিশ্ৰমে সফলতা আনি দিবলৈ, মানে পৰিশ্ৰম নে ৰং লায়া বা মেহনত নে ৰং লায়া, जो भी बोलो, কংগ্ৰেচুলেশনস টু ইউ, মেনি কংগ্ৰেচুলেশনস টু ইউ। আমি জানো যিসকলে এক্সামত মেইনলি এপিয়াৰ হৈছিল তেওঁলোকে জানে যে কিমান পৰিশ্ৰমৰ পিছত এইটো জব ক্ৰেক কৰাৰ বাবে সম্ভৱ হৈছে, ক্ৰেক কৰাটো পসিবল হৈছে, কিমান কম্পিটিশন আছিলে। কবলৈতো মানুহে বহুত কথা কৈ দিব, কোনোবাইতো তেনেকুৱা কৈ দিব লাক ফেক্টৰ, কিছুমানে ক'ব যে পইচা, বাট একচুয়ালি পয়সাটো নাছিলে। মই জেনুইনলি এক্সাম দিছো, 1 টকা খৰচ হোৱা নাই মোৰ, গভৰ্ণমেণ্টক দিব লগা হোৱা নাই। বাকি কমিউনিকেশ্যন বা অহা যোৱা ট্ৰেভেলিং কষ্টটো বাৰু বেলেগ, বাকি কমিশন বা ঘুষৰ নামত 1 টকাও দিব লগা হোৱা নাই, একদম জেনুইনলি কৈছো। বাকি কোনোবাই কি হৈছে সেইখিনি নাজানো। ডিএমইৰ নামতো বহুত স্পেম চলি আছিল। আজি ৰাতিপুৱা অলৰেডি এটা নোটিছ আহিছে যে গ্ৰুপ 7ৰ কিছুমান ৰোল নম্বৰ আছিলে সেইসমূহ মিষ্টেকত গ্ৰুপ 7ত সোমাই গৈছে। গ্ৰুপ 7ত বৰ্তমান মাজত মাত্ৰ এজন আছে আৰু যিসকল গ্ৰুপ 7ত আছিলে সেইটো গ্ৰুপ 8ত সোমাই দিয়া আছে। নোটিছটো আপুনি চাই ল'ব, আপোনালোকে লাগিলে কমেন্ট কৰিব, মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম। বাকি যিসকলে জব পাইছে তেওঁলোকক অভিনন্দন থাকিল মোৰ ফালৰ পৰা। এতিয়া কথা হ'ল মোৰ ৰিজাল্ট কি হ'ল। তো ৰিজাল্ট বুলি ক'লে ৰিজাল্ট এডিআৰই গ্ৰেড 3 যেটো আছিলে সেইটো মোৰ কোৱালিফাই হ'ল। সবৰ আশীৰ্বাদ, শিক্ষাগুৰুসকলৰ আশীৰ্বাদ, মোৰ পৰিশ্ৰম সকলো মিলি আসাম ষ্টেট লেভেলৰ এইটো প্ৰথম এক্সাম আছিলে য'ত মই এপিয়াৰ হৈছো আৰু প্ৰথমটো এটেম্পটে আসাম ষ্টেট লেভেলৰ এক্সাম এটা ক্ৰেক কৰিব পাৰিছো। তো ভাল লাগিছে। তো সেই আপোনালোকৰ মৰম আশীৰ্বাদ, ডাঙৰৰ আশীৰ্বাদ, সৰুৰ মৰম আৰু মোৰ শিক্ষাগুৰুসকলৰ যেটো পৰিশ্ৰম আছিলে লগতো মোৰ পৰিশ্ৰম সকলো মিলি গ্ৰেড 3 বাবে কোৱালিফাই হৈছো। গ্ৰেড 4 ৰিজাল্ট লৈ আহো এতিয়া যে গ্ৰেড 4 কথাটো কি হ'ল। তো জুৱা নিখা গ্ৰেড 4 লিংকটো ময়ো পাইছিলো, মই কমিউনিটিত লগে লগে পোষ্ট কৰিছো। কাৰণটো হ'ল লিংকটো মই নিজে ক্লিক কৰিছো, নিজে ক্লিক কৰি মোৰ গ্ৰেড 4 যিসমূহ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ আছিলে ক্লিক কৰাৰ পিছত ৰিজাল্টটো মই নিজে ডাউনলোড কৰিব পাৰিছো আৰু মোৰ ৰিজাল্টটো আহিছিলে নট কোৱালিফাইড বিকজ মইতো গ্ৰেড 3 কোৱালিফাই কৰিছো, অবভিয়াছলি মোক গ্ৰেড 4ত নিদিব। তো যিসকলে সেই লিংকটোৰে নিজৰ ৰিজাল্টটো চাব পাৰিছে জেনুইন, বাকি কোনোবাই কৈছে 99%, মই আপোনাক এছুৰেঞ্চ দি আছো সেইটো 100% কাৰেক্ট হয়। এইটো মিষ্টেকত সেই লিংকটো পাব্লিক হৈ গৈছিলে। অলৰেডি ৰিজাল্টৰ কাম যেহেতু হৈ গৈছে, আজিকালি মানে মানুহৰ মাজত পেশেন্সটো বহুত কম হৈ গৈছে। তো ৰিজাল্ট বিচাৰি খুচুৰি কোনোবাই লিংকটো পাই গ'ল আৰু হৈ গ'ল কাম। তো মই নিজৰটো চাইছো, আপোনালোকে বিচাৰিলে মই স্ক্ৰিনত দেখাও দিম ৰিজাল্টটো। মোৰ নট কোৱালিফাইড আহিছে গ্ৰেড 4ত, গ্ৰেড 3ত কোৱালিফাইড আহিছে। মই নিজে চাইছো লিংকটো জেনুইন আছিলে, ৰিজাল্টসমূহ জেনুইনে হ'ব কাৰণ মই এই বছৰৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ পাৰি ৰিজাল্টটো মই নিজে ডাউনলোড কৰিছো। তো যিসকলে ডাউনলোড কৰিছে আৰু ৰিজাল্টটো পাইছে তেওঁলোকক অভিনন্দন। আপোনালোকে গ্ৰেড 4ৰ যেটো পোষ্টৰ বাবে পাইছে সফলতাৰে চাকৰিটো পাবলৈ সক্ষম হৈছে, সেইবাবে অভিনন্দন থাকিল। আগন্তুক দিনত কামসমূহ ভালদৰে কৰিব, সমাজৰ সেৱা কৰি যাব বুলি আশা ৰাখিলো। আৰু অহাকালি এনেও ৰিজাল্ট পাব্লিছ হ'ব অফিচিয়েলিও, তো আপুনি আৰু এবাৰ চেক কৰি ল'ব, নো ইছ্যু, সেম ৰিজাল্টে পাব। এতিয়া কথা হ'ল এপইণ্টমেণ্ট আৰু বহুকেইটা ৰিজাল্ট আহিব বাকীও আছে, গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ এইসমূহ আহিব। 20 তাৰিখৰ আগত ৰিজাল্টসমূহ দি শেষ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কৈছে 25-26ৰ ভিতৰত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু মষ্ট প্ৰবাবলি 1 নৱেম্বৰৰ পৰা জইনিং আপোনালোকে লাভ কৰিব। তো ভিডিঅ'টো ইমানলৈকে আছিলে। বাকী এতিয়াৰ পৰা মই ট্ৰাই কৰিম যে ৰেগুলাৰ ইণ্টাৰনেটত মানে এভেইলেবল থাকাৰ বা ভিডিঅ'সমূহ লৈ অহাৰ।
মই বিচাৰো ভিডিঅ'সমূহ আনিব কেতিয়াবা ৰাতিপুৱা চেষ্টা কৰোঁ ভিডিঅ' বনাব কিন্তু মানে বহুত বিজি হৈ যাওঁ আৰু ভাবে যে মানুহে 4 মিনিট 5 মিনিটৰ ভিডিঅ' এটা প্ৰস্তুত কৰিব 4-5 মিনিট লাগে তেনেকুৱা নহয় ভিডিঅ' এটা প্ৰস্তুত কৰিব অলমোষ্ট 1 ঘণ্টা লাগে মিনিমাম ৰেকৰ্ড এটা ক্লিপত নহয় ভুল হৈ যায় তো ভুল হোৱাৰ পিছত আকৌ ৰিটেক এণ্ড দেন থাম্বনেইল এডিটিং পোষ্টিং বহুত কাম থাকে তো একে লেঠাৰিলে ইমানখিনি কাম মানে সময় উলিওৱাটো বহুত হৈ যায় তো যিসকলে স্পেচিয়েলি যিসকলে কমেণ্টত মোৰ কথা মনত ৰাখি কমেণ্ট কৰি আছিলে থেংক ইউ যে আপোনালোকে মনত ৰাখিছে বাকী আপোনালোকৰ আশীৰ্বাদত মোৰো ক্লিয়াৰ হৈছে আগন্তুক দিনত ইয়াতকৈ হায়াৰ ৰেংকৰ পোষ্টৰ বাবে প্ৰিপেয়াৰ কৰাৰ চেষ্টা কৰিম বাকী ইমানখিনি আছিলে এগেইন অভিনন্দন আৰু মুখ্যতঃ যিসকলে 1 2 3 মাৰ্কৰ বাবে সিলেকশ্যন ল'বলৈ সক্ষম হোৱা নাই তেওঁলোকক কম যে গিভ আপ নকৰিব এইটো আপোনাৰ ফেইলিয়াৰ নহয় ঠিক আছে এইটো গভৰ্ণমেণ্টৰ ফেইলিয়াৰ 23 লাখ এপ্লিকেণ্টৰ ভিতৰত 14,000ক তেওঁলোকে মাতিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তাৰে ভিতৰত যদি আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনলৈকে গৈছে স্কিল টেষ্ট দিছে আৰু 1-1.5 মাৰ্কৰ বাবে কোৱালিফাই হোৱা নাই তো ইউ আৰ কেপেবল অফ ডুইং দিছ জব মই যিমান সক্ষম আপুনিও সিমানেই সক্ষম যিসকল কোৱালিফাই হৈছে সেইসকল যিমান দূৰ সক্ষম এই জবটো কৰাৰ বাবে আপুনিও সিমানেই কেপেবল হয় কিন্তু গভৰ্ণমেণ্টে ইমানখিনি ভেকেঞ্চি দিব পৰা নাই যে আপুনি সেই জবটো পাব এনেকুৱাই হয় যে 7,000 পোষ্টৰ বাবে এতিয়া অসমত যদি 8,000 যোগ্য ব্যক্তি থাকে 8,000 ব্যক্তিয়ে কিন্তু নাপায় 7,000 মানুহেই পাব 1,000 মানুহে কিন্তু ৰৈ যাব তো গিভ আপ নকৰিব আগন্তুক দিনক এডিআৰই 3.0 আহিব বুলি শুনি আছোঁ কিমান দূৰ মানে কাৰেক্ট এইটো এডভাৰটাইজমেণ্ট অহাৰ পিছতে গম পাম কিন্তু আপুনি চেণ্ট্ৰেল লেভেলৰ এক্সামসমূহৰ বাবে প্ৰিপাৰেশ্যন চলাই যাব কাৰণ চেণ্ট্ৰেল লেভেলৰ এক্সামসমূহ এনুৱেলি হ'ব ধৰিছে এতিয়া সেয়া RRBৰ হওক এতিয়া ৰেলৱে মিনিষ্টাৰ আছিলে বা ৰেলৱেৰ এক্সাম যিটো গ্ৰুপ ডিৰ এক্সামটো এনুৱেলি হ'ব বুলি জনাইছে কিবা আমাৰ টেলিকম মিনিষ্টাৰজনৰ নাম পাহৰিলোঁ মই এতিয়া অশ্বিনী বৈষ্ণৱ নেকি তেনেকুৱাই কিবা এটা আছিলে কাৰেক্ট মি ইফ আই এম ৰং SSCৰ এক্সামসমূহ বছৰে হৈয়ে থাকে ৰেলৱেৰ এক্সামসমূহ হ'ব আপুনি এডিআৰইক কনচেনট্ৰেট কৰি নপঢ়িব এডিআৰইক কনচেনট্ৰেট কৰি পঢ়িলে মানে ইয়াৰ সিলেকশ্যন প্ৰচেছটো গম পালে 2023ত এপ্লাই ষ্টাৰ্ট হৈছে 25 শেষ হ'বৰ হ'ল এতিয়ালৈকে এপইণ্টমেণ্ট লেটাৰ পোৱা নাই তো ইয়াক যদি ফ'কাছ কৰি পঢ়ে জীৱনৰ বহুত মানে এটা মূল্যৱান সময় আপুনি লছ কৰিব বেটাৰ আপুনি SSCৰ বাবে প্ৰিপেয়াৰ কৰক মই যিটো কৰিছোঁ টু বি অনেষ্ট মই গ্ৰেজুৱেশ্যন 2024তে ক্লিয়াৰ হৈছে আৰু মই গ্ৰেজুৱেশ্যন কৰাৰ পৰাই SSC CGLৰ বাবে প্ৰিপেয়াৰ কৰি আছিলোঁ মাজে ৰাস্তাত এডিআৰইৰ ভেকেঞ্চি ওলাল এপ্লাই কৰি দিলোঁ তেতিয়ালৈকে মই এডিআৰইৰ বাবে অলপো পঢ়া নাই মই SSC CGLক ডেডিকেশ্যন দি পঢ়ি আছিলোঁ কিন্তু এতিয়ালৈকে SSC CGLৰ এটা এটেম্পটো নিদিলোঁ বেড লাগ এইটো 25ত নিদিলোঁ 26-27ত দিম বাৰু এইটো বেলেগ কথা আৰু এডিআৰই মোৰ সেইটো প্ৰিপেৰেশ্যন দি হৈ গ'ল এডিআৰইত ৰিটেন এক্সামৰ যেতিয়া নটিচ ওলাইছিলে তাৰ আগত মই এটা মাত্ৰ আছাম জিকেৰ বুক কিনিছিলোঁ এছামিছ মিডিয়ামৰ বাকী মেথছ ইংলিছ ৰিজনিংটো মোৰ SSC CGLৰ পঢ়াখিনিৰে কাম হৈ গ'ল এণ্ড জিকেটো অলপ আছামিজ স্পেচিফিক জিকে অলপ পঢ়ি ল'লোঁ বাকী লুচেণ্ট আছিলে মোৰ তাত বেষ্ট বুক হয় লুচেণ্ট আপোনাৰ UPSC লেভেলৰ এক্সামলৈকে হৈ যাব কোনোবাই যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰে সেইখিনি যদি কাৰোবাক লাগে তেনেকুৱা গাইডেঞ্চ DM কৰিব পাৰে গাইড কৰিম যিমান দূৰ মই পাৰোঁ আৰু ক্লাছ জেনেৰেল নলেজ আৰু মেথছৰ ক্লাছসমূহ মই লৈ অনাৰ চেষ্টা কৰিম এজ ইউ নো মই টিচিং ফিল্ডত বহুত দিনৰ লগত জড়িত আছোঁ বয়স কম হ'ব পাৰে বাট লটছ অফ এক্সপিৰিয়েঞ্চ আই হেভ গেডাৰ্ড হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছৰে পৰা টিচিং ফিল্ডত আছোঁ মই লাষ্ট 4 ইয়াৰৰ পৰা তো মোৰ মেথছত বহুখিনি এক্সপাৰ্ট বুলি নকওঁ বাট বহুখিনি শিকিব পাৰিছোঁ সেই শিকাখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম য'ত আপোনালোকৰো সহায় হ'ব এণ্ড দেন মোৰো হেল্প হ'ব তো এইখিনি আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ চেষ্টা কৰিলোঁ আফটাৰ লং টাইম মানে সময়ে নাপাওঁ ৰাতিপুৱা টিউশ্যনৰ পৰা আহি টিউশ্যন কৰাই আহি স্কুলৰ পৰা আহি আকৌ তেনেকুৱা আৰু মাজতো ৰিজাল্টৰ সময়তো তেনেকুৱা টেনশ্যনত ভিডিঅ' বনোৱাৰ মুডো নাই আকৌ ৰিজাল্ট অহাৰ পিছত ব্যস্ততা আৰু বাঢ়ি গ'ল মানুহ ঘৰত আহি আছে এজন দুজনকৈ ভিডিঅ' কেতিয়া বনাম ক'ৰবাত যাব লাগে তেনেকুৱা হৈ গ'ল আৰু বেপাৰখিনি তো বাকী আই হোপ মোৰ ছাবস্ক্ৰাইবাৰ যিকেইজনে এপিয়াৰ হৈছিলে আটাইকেইজনে হয়তো পাইছে কোনে পাইছে জনাব ভাল লাগিব বহুকেইজনেতো মোৰ কম্পিউটাৰ স্কিল টেষ্টৰ বাবে মোৰ পৰা চেম্পল কুৱেশ্যন পেপাৰো বাই কৰিছিলে একদম মিনিমাম প্ৰাইজত অবভিয়াছলি চেম্পল কুৱেশ্যন পেপাৰসমূহ একদম পাৰফেক্ট আছিলে যিদৰে মই প্ৰস্তুত কৰিছিলোঁ তেনেকুৱাই আহিছে তো অভাৰঅল ইমানখিনি আছিলে আগন্তুক দিনক অহাকালি গ্ৰেড 4ৰ ৰিজাল্ট ওলাব আপোনালোকে আকৌ চাই ল'ব যিসকলে চাইছে একদম
এটা জেনুইন ৰিজাল্ট হয় মই নিজে চাইছোঁ নিজৰ হাতৰে নিজে ক্লিক কৰি ৰিজাল্টটো ডাউনলোড কৰিছোঁ মোৰ নট কোৱালিফাইড বুলি আহিছে চাই লওক আৰু এবাৰ মই স্ক্ৰীনত দি দিলোঁ ঠিক আছে তো যিসকলে চাইছে কোৱালিফাইড বুলি আহিছে একদম কংগ্ৰেচুলেশ্যন আপকা ভি মেহনত নে ৰং লায়া পৰিশ্ৰম কৰিছে সফল হৈছে তো ইমানখিনি থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড এগেইন থেংক ইউ দেখা হ'ব দেখা হৈ থাকিব ভিডিঅ' আহি থাকিব নেক্সট ভিডিঅ'ত আমি কিছুমান কথা আলোচনা কৰিম চেলাৰী ৰিলেটেড হ'ব পাৰে জইনিঙৰ ডকুমেণ্টছ কেনেকুৱা ধৰণৰ লাগিব এপইণ্টমেণ্টৰ পিছত জইনিঙৰ পিৰিয়ড কেইদিন থাকে এণ্ড মষ্ট ইম্পৰ্টেণ্টলি গভমেণ্ট জবৰ পাৰ্কছসমূহ কি কি থাকে সুবিধাসমূহ কি কি থাকে পাৰ্কছ মিনছ লিভ কেনেকুৱা ধৰণৰ ল'ব পাৰে আপুনি কেজুৱেল লিভ থাকে আৰ্ণ লিভ থাকে মেডিকেল লিভ থাকে চিক লিভ থাকে এক্সট্ৰাঅৰ্ডিনাৰী লিভ থাকে এডুকেশ্যনেল লিভ থাকে গোটেইখিনি লিভৰ বিষয়ে পঢ়িম এনুৱেলি কেইটা লিভ পেইড লিভ কি গোটেইখিনি আলোচনা কৰিম বাৰু এণ্ড এডিআৰই 3ৰ বাবে মই ডেডিকেটেড প্ৰিপাৰেশ্যন নকৰাওঁ মই SSC CGL বা তেনেকুৱা লেভেলৰ এক্সামক বেছ কৰি পঢ়াম যাতে সেইখিনি পঢ়িলে সেইখিনিতো এনুৱেলি হৈ থাকিব আপোনাৰ হৈ যাব যিসকলে মানে আপকামিং এক্সামত প্ৰিপেয়াৰ হ'ম বুলি ভাবিছে আৰু এডিআৰই 3টো হৈ যাব ষ্টেট লেভেলৰ এক্সাম্পল বেচিকেলি ইজি হয় আপুনি যদি চেণ্ট্ৰেল লেভেলৰ এক্সামক মটিভ কৰি পঢ়ে তেনেহ'লে ষ্টেট লেভেল এক্সাম আপোনাৰ ওলাই যাব বাকী ইমানখিনি বেছি দীঘল নকৰোঁ বহুত বকিলোঁ আফটাৰ লং টাইম মানে কেমেৰাৰ সন্মুখত আহি এইটো একদম আনকাট ভিডিঅ' এটা হৈ গ'ল হয় নাই আপুনি গম পাইছে এটাও কাটা নাই ইয়াত জাষ্ট জেনুইনলি মই নিজৰ লগতে কথা পতাৰ নিচিনা ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ বাকী অভিনন্দন আকৌ এবাৰ থেংক ইউ এণ্ড থেংক ইউ অল অফ ইউ মোৰ চেনেলটো মনিটাইজ হৈ গ'ল এতিয়া আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে তো আহি থাকিব ভিডিঅ' এতিয়া ৰেগুলাৰ থেংক ইউ নমস্কাৰ এগেইন থেংক ইউ